কিন্তু আমাৰ দলক অনবৰত প্ৰশ্ন কৰা, আমাৰ দলে যাৰ সদস্যপদ বাতিল কৰিবলৈ অধ্যক্ষৰ ওচৰত আবেদন দাখিল কৰিছিল, আমাৰ সাংসদে আদালতৰ মজিয়ালৈ যাৰ সদস্যপদ বাতিল কৰিবলৈ গৈছিল, সেইগৰাকী শ্বেৰমান আলী কেতিয়াও আমাৰ জোটবন্ধনৰ প্ৰাৰ্থী হ'ব নোৱাৰে। আমি মিত্ৰতা বিচাৰো। কাৰণ অসমৰ ৰাইজে মিত্ৰতা বিচাৰে, আমিও বিচাৰো। আৰু এই সম্পৰ্কত জাতীয় পৰিষদ বাওঁপন্থী দলসমূহৰ লগত বহু কথা আগবাঢ়িছে আৰু ৰাইজৰ দলৰ লগতো কথা চলি আছে। কাৰণ আমাৰ আনুষ্ঠানিক তালিকা এতিয়াও দ্বিতীয় তালিকা প্ৰকাশ হোৱা নাই। তালিকা প্ৰকাশ হলে দৰকাৰ হলে মই প্ৰতিক্ৰিয়া দিম। কিন্তু প্ৰথম তালিকাত মই আমাৰ শীৰ্ষ নেতৃত্বক, আমাৰ খাৰ্গে ডাঙৰীয়া, ছোনিয়া গান্ধী ডাঙৰীয়ানী, ৰাহুল গান্ধী ডাঙৰীয়াক মই, প্ৰিয়ংকা গান্ধী ডাঙৰীয়াক ধন্যবাদ জনাইছো যে তেখেতসকলে এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়াক যোৰহাটত প্ৰাৰ্থিত্ব দিছে। এইটো এটা ভাল বাৰ্তা গৈছে। যোৰহাটৰ গৌৰৱ গগৈ যেতিয়া সন্মুখৰ পৰা যুঁজিব, উজনি অসম আমি জয়ী হম। আমি নামনি অসম, উত্তৰ অসম, বৰাক অসম, পাহাৰ ভৈয়াম, সংখ্যাগুৰু সংখ্যালঘু সকলো এলেকাত জয়ী হৈ গৌৰৱ গগৈৰ নেতৃত্বত অসমৰ ৰাইজে কংগ্ৰেছ আৰু সহযোগী দলসমূহৰ যে চৰকাৰ গঠন কৰিব, তাৰ কাৰণে শীৰ্ষ নেতৃত্বই হাইকমাণ্ডে আমাক যি সাহস দিছে, তাৰ কাৰণে মই হাইকমাণ্ডক ধন্যবাদ জনাইছো। কৰিমুদ্দিনৰ কথা মই কি কম? কৰিমুদ্দিনক মই শব্দবিলাক বেয়া শব্দবিলাক ক'ব নোখোজো। কৰিমুদ্দিনটো এতিয়া আজমল ডাঙৰীয়াৰ আশীৰ্বাদ লৈ গৈছে নে নাই সেইটো আজমল ডাঙৰীয়াই জানিব। কিন্তু কৰিমুদ্দিন ডাঙৰীয়া ইমান দিনে যিটো কাম কৰি আছিল সেইটো এটা আনুষ্ঠানিকভাৱে কৰিব খুজিছে। ইমান দিনেতো ইউডিএফ দলটোকে তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ অন্যতম এজেঞ্চিত পৰিণত কৰিছিল। সেইটো এতিয়া যেনিবা ডাইৰেক্টলি যাব খুজিছে। যে কৰিমুদ্দিন ভূঞা সম্পৰ্কত মই বৰ বেছি মন্তব্য দিব নোখোজো। তেখেতেতো ডেডলাইন বহুত দিলে, তেখেতেওতো বহুত প্ৰাৰ্থী ঘোষণা কৰিছে। তেখেতে প্ৰথমখন তালিকা কালি প্ৰকাশ কৰিছে। তাৰ আগতো বিভিন্ন জেগালৈ গৈ তেখেতে বহুত প্ৰাৰ্থী ঘোষণা কৰিছে। যলৈকে যায় তেতিয়া য'ত তেখেতে যায় সভা কৰে, গণসমাৱেশ কৰে, একোজন প্ৰাৰ্থী ঘোষণা কৰে। আমিতো তাত কেতিয়াও প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। গতিকে আমাৰ প্ৰক্ৰিয়াটো গণতান্ত্ৰিক। আমাৰ নেতাসকল ক'ৰবাত গ'লে আমাৰ প্ৰাৰ্থী ঘোষণা নহয়। আমাৰ ব্লক কংগ্ৰেছে পেনেল দিছে, জিলা কংগ্ৰেছে পেনেল দিছে আৰু প্ৰদেশ কংগ্ৰেছে পেনেল বনাইছে। তাৰ পিছত স্ক্ৰিনিং হৈছে। স্ক্ৰিনিং হোৱাৰ পিছত আমাৰ যি কেন্দ্ৰীয় নিৰ্বাচন সমিতি আছে, নিৰ্বাচন সমিতিয়ে অনুমোদন জনোৱাৰ পিছত আমাৰ 42টা সমষ্টিৰ প্ৰাৰ্থী তালিকা চূড়ান্ত হিচাপে প্ৰকাশ হৈছে। গতিকে আমাৰ দলৰ নিয়ম বেলেগ, তেখেতসকলৰ দলৰ নিয়ম বেলেগ। এইটোতো আপোনালোকে গমেই পাব, আৰু কেইজন প্ৰাৰ্থীয়ে এবাৰ নমিনেশ্যন দিছে গম পাব আপোনালোকে। যদি 3জনেই দিছে তেতিয়া তাৰ ভোট নহব। চাওক, এইবোৰ কথা এই মুহূৰ্তত কোৱা টান। আমি এনে 100খনত খেলাৰ কথা, কিন্তু এই মুহূৰ্তত কোৱা টান। আলাপ আলোচনা চলি আছে। চলাৰ পিছত আলোচনা অন্ত হোৱাৰ পিছত ক'ব পৰা যাব। ভূপেন বৰা আমাৰ দলত থাকি বিজেপিৰ চোৰাংচোৱাগিৰি কৰি আছিল। এইবোৰ নেতা গৈছে, ভালেই হৈছে। আমি অনুৰোধ কৰিছিলো, কাৰণ আমি ভাবিছিলো যোদ্ধা হয়, কিন্তু এতিয়া দেখিলো ভূপেন বৰা যোদ্ধা নহয়, ভূপেন বৰা পলৰীয়া। আৰু মা কামাখ্যা আৰু বটদ্ৰৱা থানৰ নামত খোৱা শপত যোনে ভংগ কৰিব পাৰে, তেওঁ ৰাইজৰ কি সেৱা কৰিব? গৈছে, ভালেই হৈছে। ভূপেন বৰা যোৱাত একো প্ৰভাৱ পৰিব বুলি মই নাভাবো। এই তিনিজনতো বহুদিন ধৰি বিজেপি গোলামী কৰি আছে। আজি যেনিবা চিল মোহৰহে লৈছে। গোলামীটো বহুদিন ধৰি কৰি আছে দেখোন তেওঁলোকে। এইটো কি ডাঙৰ কথা?